তিনিটা দশক ধৰি তলাখোল নাখালে খনামুখ প্ৰাথমিক চিকিৎসালয়ৰ স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত জকাই চুকীয়া তিনিটা দশক ধৰি তলাখোল নাখালে এখন চিকিৎসালয়ৰ শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত জকাইচুক মৌজাৰ খনামুখৰ এইখন খনামুখ প্ৰাথমিক চিকিৎসালয় 1993 চনত তদানীন্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াই আধাৰশিলা স্থাপন কৰা খনামুখ চিকিৎসালয় এইখন চিকিৎসালয়খনৰ কক্ষ আৱাসগৃহ সকলো সম্পূৰ্ণ হোৱাৰ পাছতো নাহিল স্বাস্থ্যকৰ্মী মুকলি নোহোৱাকৈ জহি খহি গৈছে গৃহসমূহ বিভিন্ন ৰাজনৈতিক মেৰ পাছত সোমাই তিনিটা দশক ধৰি মুকলি নহল এই চিকিৎসালয়খন যাৰ ফলশ্ৰুতিত আজিও স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত জকাই চুকীয়া 30খন গাঁৱৰ ৰাইজ 1993 চনতে হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ মুখ্যমন্ত্ৰীত্বত ইয়াতে আধাৰশিলা স্থাপন কৰা হৈছিল খনামুখ স্বাস্থ্য কেন্দ্ৰৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ সেইখিনি সময়ত তেওঁৰ কাৰ্যকালৰ শেষৰ সময়লৈকে যেহেতু হস্পিটেলখন হৈ নুঠিল পিছৰ সময়ত প্ৰফুল্ল মহন্ত ডাঙৰীয়াৰ কাৰ্যকালতো এইখিনি কথা বিশেষভাৱে গুৰুত্ব প্ৰদান নকৰিলে 2001 চনৰ সেই কংগ্ৰেছ চৰকাৰৰ দিনতো এই কথাখিনি সম্পূৰ্ণভাৱে গুৰুত্ব নিদিলে যেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা স্বাস্থ্যমন্ত্ৰী হ'ল তেখেতে এই কথাখিনি গুৰুত্ব দিছিলে যদিও কিছু পলিটিকেল ইছ্যুৰ কাৰণে কিছুমান মেৰ পেছত পৰি এইবিলাক কথাৰ পৰা আঁতৰি থাকিবলগীয়া হ'ল বিভিন্ন বিধায়ক আহিল আমাৰ আমগুৰি সমষ্টিৰ প্ৰতিভাজিকে হওক বা অঞ্জনত্ব ডাঙৰীয়াই হওক বিভিন্ন বিধায়ক আহিল আৰু গ'ল তেওঁলোকে এই হস্পিটেলখনৰ বিষয়ে বিশেষ একো গুৰুত্ব প্ৰদান নকৰিলে বৰ্তমান সময়ত যেতিয়া আমি দেখিলো যে এই কথাখিনি আমাৰ বিধানসভাৰ মজিয়ালৈকে লৈ যোৱা বা ছ'চিয়েল মিডিয়াত এই কথাখিনি যেতিয়া আলোচনা নহয় আমাৰ এই দুৰ্ভোগৰ কথা যেতিয়া ৰাইজে নুশুনে অখিল গগৈ ডাঙৰীয়াক আমি পুনৰবাৰ দ্বিতীয়বাৰৰ কাৰণে বিধায়ক হিচাপে আমি নিৰ্বাচিত কৰিলে শিৱসাগৰ সমষ্টিৰ পৰা তেখেতৰ প্ৰতি আমি এটাই অনুৰোধ জনাইছো যে এই কথাখিনি যি বিগত সময়খিনিত যিসকল বিধায়কে এইখিনি কথাক গুৰুত্ব নিদিলে বৰ্তমান বিধায়কজনে যাতে এই কথাখিনি গুৰুত্ব প্ৰদান কৰে আমাৰ এই খনামুখৰ এই ৰাইজৰ খনামুখ বুলি নহয় 3-4টা অঞ্চলৰ এই ৰাইজৰ যি দুৰ্ভোগ এই যি আশা এই প্ৰত্যাশা এই কথাখিনিক সম্পূৰ্ণভাৱে গুৰুত্ব দিয়ক তেখেতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈকে এই কথাখিনি লৈ যাওক আৰু খুব সুন্দৰকৈ আকৌ এবাৰ ৰাইজৰ লগত আলোচনা কৰক যে কি হৈছে কি নাই হোৱা আৰু ইমানখিনি ধন টকা পইচা খৰচ কৰাৰ পিছত যদি এনেখন হস্পিটেল এনেদৰে পৰি থাকে আৰু বিশেষভাৱে মই অনুৰোধ জনাম আমাৰ অখিল গগৈ ডাঙৰীয়াক যে কথাখিনি খুব ধুনীয়াকৈ আকৌ এবাৰ আলোচনা কৰি গুৰুত্ব সহকাৰে লওক জনসাধাৰণৰ মূল সমস্যা হৈছে চিকিৎসা সেৱা অবিহনে জনসাধাৰণৰ নিতান্ত হেৰি নাই প্ৰথম কথা হ'ল এতিয়া আমি এই খনামুখ অঞ্চলৰ প্ৰায় 30খনমান গাঁও এই সমস্যাৰ পৰা বঞ্চিত হৈ আছে সেয়েহে এতিয়া নৱনিৰ্বাচিত অখিল গগৈ ডাঙৰীয়াক আহ্বান জনাওঁ ইয়াৰ পৰাই তেওঁ এই হস্পিটেলখন কিয় ইমান দিন হোৱা নাই বা কেলৈ হৈ আছে প্ৰতিষ্ঠা কৰিব পৰা নাই ভালদৰে তাৰ ক্ষেত্ৰত তেওঁ গুজ লোৱাটো প্ৰয়োজন আছে কাৰণ এই খনামুখ ৰাইজে তেওঁক বহুতো মৰম কৰিছে আৰু তেওঁক বহুত সহযোগ কৰিছে সেয়েহে অতি সোনকালে তেওঁ যিমান পাৰে এই খনামুখ ৰাইজৰ এই সমস্যাটোৰ ওপৰত তেওঁ মাত মাতি আগবঢ়াই নিব বুলি তেওঁ আহ্বান জনাইছে ইয়াৰ পৰা গৰিসাগৰৰ পৰা সাদ্দাম আলীৰ ৰিপৰ্ট NC মিডিয়া আপুনি আপোনাৰ ব্যৱসায়ৰ প্ৰচাৰৰ বাবে চিন্তা কৰিছে নেকি আপোনাৰ দোকান প্ৰতিষ্ঠান বা যিকোনো অনুষ্ঠানৰ বিজ্ঞাপনৰ সকলো সমস্যা সমাধান তথা সঠিক প্ৰচাৰৰ বাবে এতিয়াই NC মিডিয়াৰ সৈতে যোগাযোগ কৰক আমাৰ যোগাযোগ নম্বৰ 8638916352 Looking for the best future for your child? Your search ends here. Offering 10+2 in science, arts and commerce, we don't just educate, we shape futures. Welcome to Shamford Futuristic School, Jorhat, where excellence meets innovation and every child is prepared for tomorrow. Ranked #1 school in Jorhat and proudly placed 10th across Assam, this institution has been honored by EduConnect In with an ECI rating of 4.11, placing it in the elite category. So why wait? Stop pondering and take action.
because your children deserves nothing but the best. Call now at 99544 88337 or 86382 44073.